কালিলৈ ভোট গণনাৰ বাবে ইতিমধ্যে সম্পূৰ্ণ সাজু হোৱা দেখিবলৈ পোৱা গৈছে বজালী জিলা প্ৰশাসন আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বজালীৰ যি ভট্টদেৱ বিশ্ববিদ্যালয় আৰু মই সেই পৰিৱেশ দেখুৱাইছোঁ এই মুহূৰ্তত যিগৰাকী বজালী জিলাৰ আয়ুক্তগৰাকীয়ে ইয়াত উপস্থিত হৈছে আৰু যি আৰক্ষী অধীক্ষকগৰাকীও এই স্থানত উপস্থিত হৈছে কিয়নো যিহেতু বৰপেটা লোকসভা সমষ্টিৰ যি ভৱানীপুৰ সৰ্ব সমষ্টি আৰু যি বজালী সমষ্টি আছে বজালী সমষ্টিৰ যি ভোট গণনা সেই ভোট গণনা এই স্থানতে হ'ব আৰু তাৰ পৰিপ্ৰেক্ষিতত আজি এইদৰে যুদ্ধমদেহী পৰিৱেশেৰে এইদৰে আচলতে সাজু হোৱা দেখিবলৈ পোৱা গৈছে আৰু বজালী জিলাৰ 1,63,071টা আৰু ভৱানীপুৰ সমষ্টিৰ 2,11,447টা ভোট ইয়াত গণনা হ'ব আৰু মোৰ লগত আয়ুক্তগৰাকী আছে তেখেতৰ পৰা মই পোনে পোনে জানিব চেষ্টা কৰিম ছাৰ ইয়াত উপস্থিত হৈছে কালি ভোট গণনা হ'ব কেনেধৰণৰ পৰিৱেশ কি ক'ব কালি আমাৰ ভোট গণনা আৰম্ভ হ'ব ইয়াতে ভট্টদেৱত আমাৰ দুটা কাউণ্টিং হল আছে দুটা সমষ্টিৰ কাৰণে বজালী সমষ্টি আৰু ভৱানীপুৰ সৰ্ব সমষ্টি আমাৰ এটা কাউণ্টিং হলত 14খনকৈ কাউণ্টিং টেবুল থাকিব য'ত এজন কাউণ্টিং ছুপাৰভাইজাৰ এজন কাউণ্টিং এছিষ্টেণ্ট এজন মাইক্ৰ' অবজাৰ্ভাৰ থাকিব তেনেদৰে আমাৰ দুটা হলৰ বাবে প্ৰায় 102জন টোটেল থাকিব কাউণ্টিং ছুপাৰভাইজাৰ কাউণ্টিং এছিষ্টেণ্ট মাইক্ৰ' অবজাৰ্ভাৰ আৰু সকলোৰে সুবিধাৰ বাবে আমি ইয়াত মিডিয়া চেণ্টাৰ এটা কৰা হ'ব এটা কণ্ট্ৰল ৰুম থাকিব আৰু এটা পাব্লিক কমিউনিকেশ্যন ৰুম থাকিব ইতিমধ্যে আমাৰ ডিষ্ট্ৰিক্ট পুলিচৰ ফালৰ পৰা 3 টায়াৰ ছিকিউৰিটি এৰেঞ্জমেণ্ট কৰা হৈছে তিনিতৰপীয়া ছিকিউৰিটি এৰেঞ্জমেণ্ট থাকিব ইয়াৰ ভিতৰত কালি অবজাৰ্ভাৰ আৰু এয়াৰসকলে মোবাইল ফোন আনিব পাৰিব বাকীসকলে কাউণ্টিং হলৰ ভিতৰত কোনো মোবাইল ফোন আনিব নোৱাৰিব তেনেদৰে আমাৰ গোটেইখিনি হৈ উঠিছে আৰু আমাৰ কাউণ্টিং অবজাৰ্ভাৰো ইতিমধ্যে আহি পাইছে তেওঁ উপস্থিত হৈছে তেখেতো থাকিব কালি তেখেতৰ ছুপাৰভিজন আৰু আমাৰ ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ এয়াৰসকলৰ ছুপাৰভিজনত কাউণ্টিংটো আমাৰ কালি সম্পূৰ্ণভাৱে আমাৰ ভালকৈ সম্পূৰ্ণ হ'ব আমি আশা কৰিছোঁ যিহেতু এইবাৰ সৰহ সমষ্টি ইয়াত সোমোৱা গৈছে এটা বিশাল যিহেতু হৈছে কি এনেদৰে প্ৰস্তুতি বা কি ধৰণৰ সৰু সমষ্টি আহিছে হয় কিছু পুলিং ষ্টেচন বাঢ়িছে তাৰ বাবে আমাৰ বজালী সমষ্টিত আমাৰ ৰাউণ্ড হ'ব 16 ৰাউণ্ডত আমাৰ সম্পূৰ্ণ হ'ব আৰু সৰভোগ সমষ্টিত 3টা ৰাউণ্ড বেছি 19টা ৰাউণ্ডত আমাৰ কাউণ্টিংটো সম্পূৰ্ণ হ'ব নিশ্চয়কৈ আৰক্ষী অধীক্ষকগৰাকী আছে নিৰাপত্তাৰ দিশটোৰ প্ৰতি ছাৰ কেনেকুৱা ধৰণৰ প্ৰস্তুতি বা কি ধৰণৰ ব্যৱস্থা কৰা হৈছে আপোনালোকে জানে যে অলৰেডি ইলেকশ্যন কমিশ্যনে আমাক ইনষ্ট্ৰাকশ্যন দিছে যে 3 টায়াৰ লেয়াৰত আমি ছিকিউৰিটিটো দিব লাগে সেইমতে আমি কৰিছোঁ এৰেঞ্জমেণ্ট কৰিছোঁ আজি আমাৰ আৰু গোটেই ডিটেইলমেণ্টবিলাকক ৰিহাৰ্চেল হ'ব গধূলি কাইলৈ যাতে কোনো অপ্ৰীতিকৰ ঘটনা হ'ব নোৱাৰে কোনো হ'ব নোৱাৰে সেইটো কাৰণে আমি অলৰেডি ঠিক ঠাক কৰি লৈছোঁ